পলাশবাৰীৰ লগত ছয়গাঁৱৰ যিটো সম্পৰ্ক আচলতে অতীতৰ পৰা হৈ আছে এইটো, আৰু এই অতীতৰ পৰা হওঁতে আৰম্ভ হৈছিল এইটো ব্যৱসায়ৰ দিশেৰে। তাৰপিছত লাহে লাহে আমি চিন্তা কৰিলোঁ, আমি নহয় আচলতে আমাৰ অগ্ৰজবিলাকে চিন্তা কৰিলে যে আমাৰ মাজত থকা যিটো সাংস্কৃতিক মনোভাৱ, সেই সাংস্কৃতিক মনোভাৱবিলাক আমাৰ মাজত থাকিব লাগে, আৰু এই সাংস্কৃতিক বাতাবৰণেৰে আমি আগুৱাই যাব লাগিব। তেতিয়াহে আমাৰ ল'ৰা ছোৱালী সাংস্কৃতিক মনৰ এটা অধিকাৰী হ'ব। আচলতে সেইটো ভাবিয়েই আৰু তেওঁলোকৰ যিটো কষ্ট, আমাৰ যিটো কষ্ট, এই গোটেইবিলাকৰ সহযোগত যিটো আমি আৰম্ভ কৰিছোঁ এই নাট সমাৰোহটো, এইটো সাংঘাতিক বুলি এইকাৰণে ক'ব পাৰিছোঁ যে আমাৰ দক্ষিণ কামৰূপত এই ধৰণে কোলাবৰেশ্যন হৈ পেলাই নাট সমাৰোহ হোৱা নাই, আৰু এইটো যিহেতু প্ৰথম হ'ল, আৰু এইটো যদি আমি সফল হ'ব পাৰোঁ তেতিয়াহ'লে আমি গোটেইবিলাকে আগবাঢ়ি গৈ আমি গোটেই দক্ষিণ কামৰূপক আমি এটা ভাল ৰূপ দিব পাৰিম বুলি আমি আশা কৰোঁ। ছয়গাঁও শিল্পী সমাজে আজি 28টা বছৰ ধৰি শিল্পী দিৱস পালন কৰি আহিছোঁ, আৰু আজিও আমি শিল্পী দিৱসৰ আৰম্ভণি কৰিছোঁ। আচলতে দুদিনীয়া কাৰ্যসূচীৰে আমি শিল্পী দিৱস এইবাৰ পালন কৰিছোঁ। এইটো মানে আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি নাট সমাৰোহ পাতিছোঁ। আমি 2খন নাটক কৰিবলৈ গৈ আছোঁ। এখন আজি 17 জানুৱাৰীত শিল্পী সমাজৰ ফালৰ পৰা কাৰেঙৰ লিগিৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত অভিনীত নাট, আন এখন আমাৰ ৰংগালয়ৰ পৰা পলাশবাৰীৰ পৰা আহি আমাৰ লগত সহযোগ কৰি আমাৰ উদ্যোগত দ্বিতীয়খন নাট অহাকালিলৈ হ'বলগীয়া নাটখন হৈছে চাৰি শিকিৰ ঠিকনা। আশা ৰাখিছোঁ ছয়গাঁওবাসীৰ লগতে আমাৰ এই উদ্যোগক নিশ্চয় আশীৰ্বাদ কৰিব। আমি পৰৱৰ্তী সময়ত ইয়াতকৈ বৃহৎ আকাৰত নাট সমাৰোহ পতাৰ প্ৰস্তুতি চলাইছোঁ।